শ্ৰী শ্ৰী হনুমান জয়ন্তী উপলক্ষে সমূহ অসমবাসী আৰু সমূহ দেশবাসীলৈ আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ। এই পবিত্ৰ পৰ্ব দিনা বিজয়নগৰত দুদিনীয়া কাৰ্যসূচীৰে উলহ মালহেৰে এই উৎসৱটো পালন কৰা হৈছে। আজি আমাৰ কাৰ্যসূচীৰ দ্বিতীয় দিন। যোৱাকালি ৰাতিপুৱা 5টা বজাত প্ৰভাত ফেৰীৰে আৰু কলহ যাত্ৰাৰে আমি এই কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ। তাতে আমাৰ অসমীয়া সংস্কৃতিৰ ঢুলীয়া বাদন আৰু লোক সংস্কৃতিক প্ৰদৰ্শন কৰি ব্ৰহ্মপুত্ৰৰ পৰা জল আনি আমি গোসাঁই ঘৰত ভগৱান ৰাম ভক্ত হনুমানৰ অভিষেক আমি কৰিছিলোঁ। তাৰপিছতে আমাৰ অষ্টপ্ৰহৰ সংকীৰ্তনটো প্ৰাৰম্ভ হৈছিল 24 ঘণ্টা। সেইটো আজি দুপৰীয়া ঠিক 11:30 বজাত সমাপ্ত হোৱাৰ পিছত পূৰ্ণাহুতি হৈছে। পূৰ্ণাহুতি হোৱাৰ পিছত সমূহ ৰাইজৰ কাৰণে আজি আমি প্ৰসাদৰ বিতৰণৰ ব্যৱস্থা কৰিছিলোঁ। সকলো ভাষা ভাষী ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজে ইয়াতে অংশগ্ৰহণ কৰিছে। আমি অতি সুখী আৰু আনন্দিত। আমাৰ এই দুদিনীয়া কাৰ্যসূচীত এই অঞ্চলবাসী ৰাইজ যিমান বিনা জাতি ভাষা বৰ্ণ নিৰ্বিশেষে সকলোৱে সহযোগ কৰিছে। আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত যিটো আমি বিৰাট শোভাযাত্ৰা বিভিন্ন ধাৰ্মিক আখ্যান প্ৰদৰ্শন কৰি ৰাইজৰ মাজত উলিয়াই দিছিলোঁ। নিশ্চয় সেইটো আমাৰ উঠি অহা প্ৰজন্ম তাৰ পৰা আমাৰ ধাৰ্মিক সাংস্কৃতিক আমাৰ যিটো সমন্বয় সেইটো শিকিব। ধাৰ্মিক ৰীতি ৰিৱাজ অকণমান শিকাৰ কাৰণে চেষ্টা কৰিব, এইটো আমি আশা কৰিছোঁ। আজি শোভাযাত্ৰাত এইবিলাক প্ৰদৰ্শন কৰা আমাৰ প্ৰধান উদ্দেশ্যই যে আমাৰ বিলুপ্ত হ'ব ধৰা আমাৰ ধাৰ্মিক ৰীতি ৰিৱাজবোৰ আকৌ যাতে আমি ৰাইজৰ মাজত আনিব পাৰোঁ, এটা সামান্য আমি প্ৰয়াস কৰিছোঁ। তাতে কিমান সফল হৈছোঁ এইটো ৰাইজে বিচাৰ কৰিব। তথাপিও আজি এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰাৰ কাৰণে সমূহ অঞ্চলবাসী ৰাইজক আমি আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ। আৰু ভৱিষ্যতে হ'বলগীয়া কাৰ্যসূচীবিলাকত এনেকৈ সিহঁতে অংশগ্ৰহণ কৰিব বুলি আমাৰ আশা ৰাখিছোঁ। আজি আৰু অন্তিম কাৰ্যসূচী হিচাপে আমাৰ ইয়াত মন্দিৰৰ গোসাঁইঘৰৰ সন্মুখত ৰাতি ভজন কীৰ্তনৰ কাৰ্যসূচী ৰখা গৈছে। তাতেও কলিকতাৰ পৰা অহা শিল্পীবিলাকে ভজন পৰিৱেশন কৰিব আৰু দিল্লীৰ পৰা অহা শিল্পীসকলে নৃত্য নীতিকা এইবিলাক ধাৰ্মিক নৃত্য নাটিকা প্ৰদৰ্শন কৰিব। এয়ে আমি আশা ৰাখিছোঁ। আমাৰ এই কাৰ্যসূচী ৰাইজৰ সহায় সহযোগত আমি সফল হোৱা বুলি আশা কৰিছোঁ। এইটো আচলতে আমি আশা কৰিছিলোঁ যে অযোধ্যাত যিটো ৰামললা আমাৰ এবাৰ সকলো ৰাইজে আমি 500 বছৰৰ পিছত অযোধ্যাত ৰামললাৰ যিটো প্ৰতিমূৰ্তি স্থাপন কৰা গৈছে, আমাৰ সকলো মানুহে তাতে যোৱাৰ সুযোগ এটা পোৱা নাই। সেইটো যাতে আমি ৰাইজৰ ওচৰত সেই হুবহু তেনেকুৱা প্ৰতিমা ৰাইজৰ মাজত যদি দেখুৱাব পাৰোঁ, আমি ভাবিছিলোঁ ভাল হ'ব। আমি সুখী হৈছোঁ যে দিল্লীৰ পৰা আমন্ত্ৰিত কৰা শিল্পীসকলে সেইটো সুন্দৰভাৱে আজি প্ৰদৰ্শন কৰি ৰাইজৰ মাজত ওলাই দিছে। সেইটো ৰাইজৰ মাজত বহুত উৎসাহ উদ্দীপনা পাব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। আজি আৰু বিশেষকৈ সাংবাদিক বন্ধুসকল আমাৰ এই কাৰ্যসূচীত প্ৰচাৰ কৰাৰ কাৰণে যেনেকুৱা ধৰণে আগভাগ লৈ বিভিন্ন বাতৰি কাকত মিডিয়া আৰু প্ৰিণ্ট মিডিয়াই যেনেকৈ প্ৰচাৰ কৰিছে সকলোকে আমি ধন্যবাদ জনাইছোঁ। যি মিডিয়া প্ৰিণ্ট মিডিয়া সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকৰ সহায় সহযোগ আমি ভৱিষ্যতে পাই থাকিম বুলি আশা ৰাখিছোঁ। ধন্যবাদ।